মই প্ৰথমতে ক'লোঁ যে ৰাজ্যখনৰ যিটো অৰ্থনীতি এইটো এতিয়া GSDP আমাৰ 6 লাখ crore ক্ৰছ কৰিছে, 6 লাখ কোটি টকাৰ অৰ্থনীতি এখন ৰাজ্য। আৰু আমাৰ টোটেল GSDP আমি 3% আমি লোন ল'ব পাৰোঁ। কিন্তু যিমান লোন ল'ব পাৰোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে সিমান পৰিমাণৰ লোন লোৱা নাই, যিমানটো প্ৰয়োজন হৈছে সিমানটো লোৱা হৈছে। আৰু এটা কথা বুলি চাব যে আমাৰ বছৰত আমাৰ 30,000 crore আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ খৰচ কৰা হৈছে ৰেভিনিউ মডেল। গতিকে এই ৰাজ্যখনৰ যিটো ঋণটো আমি যিমান ল'ব লাগে সিমান লোৱা নাই, কমহে লোৱা হৈছে। আৰু যিটো কথা ভয় খুৱাই থকা হয়, অসম চৰকাৰেতো ঋণ পৰিশোধ কৰি আছে প্ৰত্যেক বছৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো এইটোৱেই যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দক্ষতাটো ক'ত, যিটো সময়ত ৰাজ্যখনত মাত্ৰ 6,000 কোটি টকা ৰাজহ আহৰণ হৈছিল, 6,000 কোটি টকা 2014 চন 15 চনলৈকে। এতিয়া অসমৰ অন চ'ৰ্চ ৰেভিনিউ কালেকশ্যন লাষ্ট ইয়েৰ 42,000 crore, 42,000 কোটি টকা অন চ'ৰ্চ ৰেভিনিউ। আৰু যিটো কথা আমাৰ এইসকলে এতিয়া যে সমালোচনা কৰি আছে, এটা কথা চাওক, ৰাজ্যখন চলিবৰ কাৰণে দৰমহা, পেঞ্চন এইখিনি দিবৰ কাৰণে আমাক প্ৰায় 5,000 কোটি টকা লাগে। আৰু আদাৰ্ছ ধৰি লৈছোঁ আমি 1,000 কোটি, 6,000 কোটি টকা লাগে আমাৰ ৰাজ্যখন চলিবৰ কাৰণে। 6 বাৰং কিমান? 72,000 কোটি টকা লাগে ৰাজ্যখন চলিবৰ কাৰণে। আমি অন চ'ৰ্চ ৰেভিনিউ আহিলে আমাৰ 42,000 কোটি টকা, এইটো 45,000 কোটি টকালৈকে যাব এইবাৰ। তাৰোপৰি আমি GSTৰ পৰা আমি পাওঁ নহয়, GST হেৰিটো আমি পাওঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা। গতিকে ৰাজ্য চৰকাৰখন চলি তাৰ ওপৰত আমি যিটো জাম্পিং, সেইটো এটা ডাঙৰ কথা। আৰু আজি আটাইতকৈ আপুনি এটা কথা চাব যে আজি অসমত যে ইমান ডাঙৰ বিনিয়োগ 27,000 কোটি টকাৰ যে ছেমি কণ্ডাক্টৰ যে এইটো আহিলে প্ৰজেক্টটো জাগিৰোডত, তেখেতসকল কিয় আহিছে? তেখেতসকলে দেখিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিত্তীয় ব্যৱস্থাপনাটো ভাল, তেখেতৰ এডমিনিষ্ট্ৰেশ্যনটো ভাল, ইয়াত এতিয়া সুস্থিৰ এটা অৰ্থনীতি চলি আছে, ইয়াত এটা সুস্থিৰ এটা পৰিৱেশ আছে, সেইকাৰণে ইমান ডাঙৰ বিনিয়োগ আহিছে। আৰু যিটো এটা সময়ত গুজৰাটত হৈছিল, যেনেকৈ টাটা প্ৰজেক্টটো ছিংগুৰৰ পৰা গুজৰাটলৈ মোদী ডাঙৰীয়াৰ যেতিয়া মুখ্যমন্ত্ৰী থাকোঁতে গুচি গৈছিল, আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেনেকুৱা ধৰণৰ প্ৰজেক্ট অসমলৈ আহিছে। গতিকে অসমৰ ভৱিষ্যত বহুত ভাল। যিটো আমাৰ ইকো সমষ্টি বুৰিডিঙত তেখেতৰ নিৰ্বাচনী সভা আছে প্ৰথমখন, তাৰপিছতে সেইদিনাই আমাৰ আপোনাৰ মাকুম বিধানসভা সমষ্টিৰ আমাৰ যিটো গুইজান অঞ্চলৰ বজালতলি যিখন আমাৰ টি ষ্টেটৰ প্লেগ্ৰাউণ্ড আছে, খেলপথাৰ আছে, তাতে তেখেতৰ জনসভা আছে। আৰু তাৰপিছত তেখেত টিংখাঙলৈ যাব। মাৰ্ঘেৰিটাত 11 তাৰিখে তেখেতৰ জনসভা আছে, শদিয়াত 9 তাৰিখে আছে, কাকপথাৰত কৰিব। আৰু আমাৰ তিনিচুকীয়াৰ এতিয়ালৈকে দিয়া নাই, তিনিচুকীয়াত এটা ৰোড শ্ব' তেখেতে পদযাত্ৰা কৰিব। আৰু ডুমডুমাৰ কাৰণে ইতিমধ্যে তাৰিখটো ঠিক কৰা হোৱা নাই, এইটো পৰৱৰ্তী পৰ্যায়ত আহিব, আমি আপোনালোকক অৱগত কৰিম। তিনিচুকীয়া জিলাৰ এই 6টা বিধানসভাৰ তেখেতৰ যিটো কাৰ্যসূচী ইতিমধ্যে আমাৰ হাতলৈ যিখিনি আহিছে সেইখিনি আপোনালোকক অৱগত কৰিছোঁ। ইয়াতে মাননীয় ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াৰ এটা প্ৰগ্ৰেম হোৱাৰ কথা আছে মাৰ্ঘেৰিটাত। এইটো 100% ফাইনেল হোৱা নাই, কিন্তু কথা বতৰা চলি আছে। হয়তো তেখেত আহিব, বাকী আৰু ষ্টাৰ কেম্পেইনাৰ কেইজনমান আহিব, ডুমডুমা তিনিচুকীয়াত তেওঁলোকে প্ৰচাৰ চলাব। সেইখিনি যেতিয়া আমাৰ তালিকা চূড়ান্তভাৱে আহিব আপোনালোকক আমি অৱগত কৰিম। আমি মানুহৰ অৰ্থনৈতিকভাৱে কেনেকৈ আমি আপগ্ৰেড কৰিব পাৰোঁ, অসমক কেনেকৈ ভাৰতবৰ্ষৰ আগশাৰী 5খন ৰাজ্যলৈকে নিব পাৰোঁ, তেনেকুৱা এটা অৱস্থাত আজি বিৰোধী দলবিলাকে যি তৰল যুক্তিৰে আজি আমাৰ নেতাসকলক সমালোচনা কৰিছে, আমি তেখেতসকলক প্ৰত্যাহ্বান জনাইছোঁ যে আপোনালোকৰ কথাবিলাক সেই কেইটামান দিনৰ ভিতৰত ৰাইজে বিশ্বাস কৰিছিল, কিন্তু ৰাইজে দেখিলে যে আপোনালোকে কোৱাৰ পাছতো আজিলৈকে তেনেকুৱা ধৰণৰ কোনো ঘটনা অসমত সংঘটিত হোৱা নাই। গতিকে আপোনালোকৰ ৰাজনীতিটো তাতেই খতম। আৰু আজি আপোনালোকে যি দিবাস্বপ্ন দেখিছে, যি আপোনালোকে মিছা কথা ৰাইজৰ মাজত কৈ আছে, যিবিলাক অপপ্ৰচাৰ চলাই আছে, এইবিলাকৰ প্ৰত্যুত্তৰ অসমৰ ৰাইজে দিব। অসমৰ ৰাইজ সজাগ আৰু সচেতন। আৰু মই তিনিচুকীয়াৰ সন্মানীয় সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ যে বিগত দিনকেইটাত আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যিবিলাক ইয়াত কাৰ্যসূচী হৈছে, প্ৰতিটো কাৰ্যসূচীতে আপোনালোকে খুব ধুনীয়াকৈ কভাৰেজ দিছে, খুব ধুনীয়াকৈ প্ৰচাৰ কৰিছে। আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ। আগৰ পৰাই আপোনালোকে তিনিচুকীয়াৰ সাংবাদিক বন্ধুসকলৰ আটাইতকৈ ডাঙৰ কথা হ'ল উন্নয়নৰ যাত্ৰাত আপোনালোকে কোনোদিন আপোনালোকে কম্প্ৰমাইজ কৰা নাই।
আপোনালোকে কোনোদিনেই উন্নয়নৰ যি ভাৰতীয় জনতা পাৰ্টীৰ যিবিলাক উন্নয়নৰ যিবিলাক কাৰ্যসূচী এই কাৰ্যসূচী আজি তিনিচুকীয়া মেডিকেল কলেজ স্থাপনৰ দিনটোতেই হওক বা আজি ইয়াত আমাৰ চাহ বাগিচাত যিবিলাক আমাৰ হাইস্কুল স্থাপন কৰা হ'ল সেই দিনটোতেই হওক উদ্বোধনীৰ দিনটোতে হওক আপোনালোক সকলোকে দেখিছোঁ লগ পাইছোঁ গতিকে আজি আপোনালোকে উন্নয়নৰ প্ৰতিটো যাত্ৰাত আপোনালোকে আমাক যথেষ্ট সহায় কৰিছে আৰু লখিমপুৰ লোকসভা সমষ্টিটো আমাৰ দুটা সমষ্টি পৰে এই দুটা সমষ্টিটো মাননীয় প্ৰধান বৰুৱা ডাঙৰীয়াৰ যিবিলাক প্ৰচাৰ হৈছে আজি আমাৰ ৰূপেশ গোৱালা ডাঙৰীয়া বা বলিন চেতিয়া ডাঙৰীয়াই যিবিলাক কাৰ্যসূচী কৰিছে এইবিলাকো আমাৰ তিনিচুকীয়া জিলাৰ সন্মানীয় সাংবাদিক বন্ধুসকলে যথেষ্ট ভালকৈ আজি প্ৰচাৰ চলাইছে গতিকে আপোনালোকৰ ওচৰত আমি কৃতজ্ঞ আমি আচলতে আপোনালোকৰ লগত যেনেকৈ খুব সঘনাই বহিব পাৰিব লাগে ব্যস্ততাৰ কাৰণে আমি নোৱাৰোঁ আমাৰ বেলেগ বেলেগো দায়িত্ব আছে কিন্তু মোৰ জীৱনটো মনত আছে মই বছৰত এবাৰ আপোনালোকৰ ওচৰত লগ পোৱাৰ এটা সৌভাগ্য হয় আৰু আজি বহুদিনৰ পিছত পালোঁ মই আপোনালোকক সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপোনালোকৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা আছে আপোনালোকৰ প্ৰতি যথেষ্ট তেখেতৰ মৰম আছে আৰু আপোনালোকেও তেখেতক যথেষ্ট সহায় হোৱা সময়খিনি কৰিছে আৰু এই দিনকেইটাত মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিবিলাক কাৰ্যসূচী হ'ব ইতিমধ্যে পুলতে কৈছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভা আছে 5 তাৰিখৰ দিনা 5 এপ্ৰিলৰ দিনা তেখেতৰ সভা হ'ব মাকুম ডিগবৈ মাকুম আৰু টিংখাং ডিগবৈত হ'ব মাকুমত হ'ব আৰু টিংখাঙত হ'ব গতিকে আপোনালোকৰ নিশ্চয় সহযোগিতা আমি পাম মই পুনৰ আগন্তুক ৰঙালী বিহুৰ ওলগ জনাইছোঁ শুভেচ্ছা জনাইছোঁ আপোনালোক সকলোৰে মংগল হওক আপোনাৰ সকলোৰে পৰিয়ালৰ প্ৰতিও মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ পৰা নিৰ্বাচিত সাংসদ আছিল দেশৰ প্ৰধানমন্ত্ৰী অসমৰ ভূগৰ্ভত সঞ্চিত হৈ থকা মূল্যৱান প্ৰাকৃতিক সম্পদ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ নিষ্কাশনৰ বাবদ এক্সপ্লৰেশ্যনৰ বাবদ অসমে যিটো ৰয়েলটি পাব লাগে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ পৰা 7,770 কোটি টকা মনমোহন সিঙে নিদিওঁ বুলি কৈ দিছিল বন্ধ কৰি দিছিল আৰু সেই 7,770 কোটি টকা অসমৰ কাৰণে মোকলাই আনিলে কোনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আৰু মোদী ডাঙৰীয়াই এই বন্ধ কৰি থোৱা পইচাখিনি মোদী ডাঙৰীয়াই মুকলি কৰি দিছে বঞ্চিত কোনে কৰিছিল বঞ্চনা কোনে কৰিছিল কংগ্ৰেছে কৰিছিল আৰু সেই কংগ্ৰেছৰ বুকুচাত উঠি এতিয়া ভণ্ড জাতীয়তাবাদীসকলে কয় বোলে ভাৰতীয় জনতা পাৰ্টীয়েহে অসমৰ ৰাইজক দিবলগীয়াখিনি দিয়া আজি আটাইতকৈ ডাঙৰ বিড়ম্বনাটো হ'ল এইটোৱেই যে মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী আছিল তেতিয়া 13 ফাইনেন্স কমিশ্যন আছিল 13 ফাইনেন্স কমিশ্যনত অসমক পইচা দিছিল মাত্ৰ 58,000 কোটি টকা কিন্তু মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ল তেতিয়া 14 ফাইনেন্স আহিল 14 ফাইনেন্স কমিশ্যনে অসমক দিলে 1,55,000 কোটি টকা পাৰ্থক্যটো আপোনালোকে বিচাৰ কৰিলে অসমৰ ৰাইজে বিচাৰ কৰিলে এতিয়া 15 ফাইনেন্স কমিশ্যনত এইটো 2.5 লাখ কোটি টকা ক্ৰছ কৰিব 15 ফাইনেন্স কমিশ্যন শেষ হ'বলৈ অলপ সময় আছে 25 চনত 16 ফাইনেন্স কমিশ্যন আহি যাব গতিকে আজি চাওক আজি পাৰ্থক্যটো আপোনালোকে অনুভৱ কৰিব পাৰিব আজি অসমৰ ৰাইজক মিছা কথা কৈ অসমৰ ৰাইজক এতিয়া আগৰ দিন নাই এতিয়া অসমৰ ৰাইজে উন্নয়ন দেখিছে মোদী ডাঙৰীয়াৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু সেই উন্নয়নৰ পথেৰে অসমৰ ৰাইজ বাট বুলিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰতিটো প্ৰান্তত আমাৰ পুলক দাই কৈছে ইতিমধ্যে আমাৰ মাননীয় ৰাজ্যিক সাধাৰণ সম্পাদক যে আমাৰ প্ৰতিটো বুথত প্ৰতিটো পৃষ্ঠাত আমাৰ কাৰ্যকৰ্তাসকল গৈছে ৰাইজৰ ঘৰত গৈছে এতিয়াও আমাৰ যিখিনি লক্ষ্য আছে যে ৰাইজক আমি সহায় কৰা অন্ত্যোদয় আমাৰ লক্ষ্য সমাজৰ দুখীয়া একেবাৰে পিছপৰা যিসকল ব্যক্তি তেখেতক কল্যাণ সাধন কৰাটোৱে আমাৰ লক্ষ্য অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি অসমৰ ৰেচন কাৰ্ড থকা সকলো পৰিয়াললৈকে আমি পৰ্যায়ক্ৰমে আমি অৰুণোদয় দিম আমাৰ কাৰ্যকৰ্তাসকলে ইতিমধ্যে আমাৰ প্ৰত্যেকটো বুথত যাৰ যাৰ যি আচলতে পাবলগীয়া তেখেতসকলৰ নামবিলাক ইতিমধ্যে সংগ্ৰহ কৰিছে নতুনকৈ আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক পৰৱৰ্তী তেখেতসকলে যাতে এডমিশ্যনটো ভালকৈ ল'ব পাৰে তাৰ কাৰণে বিত্তীয় সাহায্য দিবৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছে গতিকে আজি অসমৰ মহিলাসকলৰ স্বাৱলম্বিতাৰ কাৰণে আজি লাখপতি বাইদেউৰ আঁচনি ইয়াত জনপ্ৰিয় হৈছে অসম চৰকাৰে মূল্যবৃদ্ধিৰ লগত
লগত যাতে আমাৰ জনজীৱন ভালদৰে পৰিচালিত হ'ব পাৰে তাৰ কাৰণে আপুনি চাব যে যথেষ্টখিনি ইনিচিয়েটিভ আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে আৰু মূল্যবৃদ্ধিটো এটা স্বাভাৱিক প্ৰক্ৰিয়া সমগ্ৰ ভাৰতবৰ্ষত হৈছে সমগ্ৰ বিশ্বত হৈছে এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া কিন্তু সেই প্ৰক্ৰিয়াটোৰ মাজতো ৰাজ্যখনৰ জনসাধাৰণৰ ক্ৰয় ক্ষমতাটো যাতে বৃদ্ধি পায় তাৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা বিভিন্ন ধৰণৰ আঁচনিবিলাক ইতিমধ্যে যুগুত হৈছে আৰু আজি আমাৰ ৰাজ্যখনৰ জনমূৰীয়াই এতিয়া আপোনাৰ এইবাৰ আমি আশা কৰিছোঁ যে 1.5 লাখ টকালৈকে গুচি যাব কাৰেণ্ট প্ৰাইচত 1.5 লাখ টকালৈকে গুচি যাব আৰু যিটো আচলতে আজিৰ পৰা বহু দিনৰ আগত সম্ভৱ হোৱা নাছিল আৰু আপোনালোকে দেখিছে যে আমাৰ এতিয়া অৰুণোদয় দিয়া হৈছে এইটো এটা সকাহ আজি কংগ্ৰেছ শাসিত ৰাজ্যবিলাকত পেট্ৰল ডিজেলৰ দাম বেছি আমাৰ ইয়াত আমি কমকৈ লওঁ ৰন্ধন গেছত আমাৰ বিজেপি শাসিত ৰাজ্যবিলাকত দামটো কম কিন্তু কংগ্ৰেছ শাসিত বা বিৰোধী দল শাসিত ৰাজ্যবিলাকত তাৰ দামটো বেছি গতিকে আমাৰ ফালৰ পৰা এইটো এটা প্ৰচেষ্টা আছে চৰকাৰ 10 বছৰ হৈছে ৰাজ্যত আমাৰ 7 বছৰ এই 7 বছৰ এই 7 বছৰত 5 বাৰ বঢ়াইছে চাহ শ্ৰমিকৰ মজুৰি 5 বাৰ বৃদ্ধি কৰা হৈছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আগতে চাহ বাগিচাবিলাকত ৰেচন কাৰ্ডৰ যোগেদি সুলভ মূল্যৰ যোগেদি বস্তু পোৱাটো আগত নাছিলে ব্যৱস্থাটো এতিয়া সেই ব্যৱস্থাটোলৈকে চাহ শ্ৰমিকসকল আহিল এতিয়া প্ৰত্যেকজন চাহ শ্ৰমিকে যাতে ৰেচন কাৰ্ড পায় তাৰ ব্যৱস্থা হ'ল ৰেচন কাৰ্ডটোৰ লগত তেখেতসকলক আয়ুষ্মান কাৰ্ডটো দিয়া হৈছে যাতে তেখেতসকলে 5 লাখ টকালৈকে মেডিকেল যাতে ট্ৰিটমেণ্টটো তেখেতসকলে পায় আৰু এটা পাৰ্থক্য আপোনালোকে চাব এতিয়া আমাৰ চাহ বাগিচাবিলাকতো প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ নিৰ্মাণ কৰা হৈছে এতিয়া আমাৰ জয়পুৰত সিদিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সংহত এটা হাউচিং কলনী তেখেতে উদ্বোধন কৰিছে আৰু এইটো আটাইতকৈ ডাঙৰ দেই এইটো এটা একদম এক্সক্লুচিভ আজি চাহ বাগিচাৰ অঞ্চলত এই যে হাউচিং কলনীটো নিৰ্মাণ হ'ল তাত কেৱল ঘৰটোৱে বনাই দিয়া নাই তাত ঘৰটোৰ লগতে শৌচাগাৰ দিয়া হৈছে জলজীৱন মিছনৰ যোগেদি তাত পানীৰ সংযোগ দিয়া হৈছে তাত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ যোগেদি আজি গেছৰ সংযোগ দিয়া হৈছে প্ৰত্যেক ঘৰৰ মানুহৰ ৰেচন কাৰ্ড আছে ফ্ৰী ৰেচনটো তাত পায় গতিকে আজি তাত ইলেক্ট্ৰিচিটি আজি চ'লাৰ পেনেলৰ যোগেদি প্ৰতিটো ঘৰতে ধুনীয়াকৈ ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰা হৈছে এইটো হৈছে ভাৰতীয় জনতা পাৰ্টীৰ উন্নয়নৰ নমুনা গতিকে আমাৰ চৰকাৰখনে মোদী ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিটো মুহূৰ্তত আমাৰ সাধাৰণ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড যাতে উন্নত হয় তাৰ কাৰণে ব্যৱস্থা কৰিছে আৰু আজি আপুনি নীতি আয়োগৰ যিটো সমীক্ষা এই সমীক্ষাই কি কৈছে যে বিজেপি চৰকাৰ অহাৰ আগত অসমত অতি দৰিদ্ৰতাৰ কবলত আছিল 34.3% মানুহ আৰু আজি তাৰে 22.5% 22.5% লোক এতিয়া অতি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰা দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈকে আজি আপগ্ৰেড হ'বৰ কাৰণে সক্ষম হৈছে যাৰ সংখ্যাগত ফালৰ পৰা যদি চাই 80 লাখৰ ওপৰত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এইকাৰণে ধন্যবাদ জনাইছোঁ এইকাৰণে অভিনন্দন জনাইছোঁ যে অসমৰ 80 লাখ মানুহক অতি দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰি তেখেতে আজি এটা উন্নত জীৱন ধাৰণ মানদণ্ডলৈকে আনিবৰ কাৰণে সক্ষম হ'ল সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ কাৰণে হিৰো গতিকে আজি এটা কথা চাওক আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসম আগবাঢ়ি গৈছে বিগত 10টা বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা অসমৰ কাৰণে আমাৰ এই দুই নেতাৰ নেতৃত্বত যিমানখিনি আমাৰ ইয়ালৈ আহিল ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত কোনো দিনেই অসমৰ ৰাইজে এনেকুৱা ধৰণৰ উন্নয়নৰ মুখ দেখিবলৈ সক্ষম নাছিল আজি প্ৰায় 6 লাখ কোটি টকা বিভিন্ন আঁচনি আৰু বিভিন্ন প্ৰকল্পৰ বাবদ অসমলৈ আহিছে আজি চাংচাৰিত এইমছ প্ৰতিষ্ঠা হ'ল অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স আজি ৰেলৱে ট্ৰেকবিলাক ডাবলিং হৈছে ৰেলৱে ট্ৰেকবিলাক আজি ইলেক্ট্ৰিফিকেশ্যন হৈছে আজি অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ উপৰিও আজি 12খন মেডিকেল কলেজ নিৰ্মাণ কৰি নতুনকৈ সম্পূৰ্ণ হৈছে 450খন মডেল হস্পিটেল প্ৰায় 700খন প্ৰাইমেৰী হেল্থ চেণ্টাৰ যাৰ নিৰ্মাণৰ দায়িত্বত আমি আছোঁ আমাৰ মাননীয় পুলক গোহাঁই ডাঙৰীয়া চেয়াৰমেন মই ভাইচ চেয়াৰমেন আমি হাউচিং বোৰ্ডে বনাইছোঁ আজি ইটাখুলিত থকা যিখন মডেল হস্পিটেল সেইখন আমি হাউচিং বোৰ্ডে নিৰ্মাণ কৰা আজি গুইজানত যিটো প্ৰাইমেৰী হেল্থ চেণ্টাৰ সেইটো আমি আমাৰ হাউচিং বোৰ্ডে নিৰ্মাণ কৰা আজি আপোনালোকক আমি গৌৰৱেৰে ক'ব বিচাৰিছোঁ আজি 6খন ইঞ্জিনিয়াৰিং কলেজ আজি আমাৰ 6খন মহিলা মহাবিদ্যালয় আজি নতুনকৈ 14খন ইউনিভাৰ্চিটি
আজি আমাৰ ৰাজ্যখনৰ নিৰ্মাণ হৈছে, এয়া মোদী ডাঙৰীয়াৰ প্ৰধান্যতাৰ কাৰণে নিৰ্মাণ হৈছে। শদিয়াৰ দলং, বগীবিলৰ দলং, ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন শৰাইঘাটত দ্বিতীয়খন দলং, আজি ধুবুৰীত ফুলবাৰী ব্ৰিজ আজি নিৰ্মাণ হৈ আছে। কোনো ধৰণৰ আন্দোলন নকৰাকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত 5খন নতুন দলং, আজি যোৰহাট মাজুলীক সংযোগ কৰি, মাজুলী লখিমপুৰক সংযোগ কৰি যি দলং নিৰ্মাণ হৈছে, এয়া ভাৰতীয় জনতা পাৰ্টী মোদী ডাঙৰীয়াৰ এয়া অৱদান। আজি যোগীঘোপাত মাল্টি লেভেল লজিষ্টিক পাৰ্ক, আজি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আজি ৰূপসী নামৰ এটা নতুন এয়াৰপৰ্ট, এইবিলাক আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই 10 বছৰত অসমৰ ৰাইজে পাইছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি আন্দোলন নকৰাকৈ, আজি আপোনালোকে জানে এসময়ত অসমত তেল শোধনাগাৰ স্থাপন কৰিবৰ কাৰণে ইয়াত আন্দোলন কৰিব লগা হৈছিল। এতিয়া আন্দোলন নকৰাকৈ ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা বৃদ্ধি পাইছে। নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা 3 মিলিয়ন মেট্ৰিক টনৰ পৰা 9 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰা হৈছে। নতুনকৈ তাত এটা বায়'ফুৱেল ৰিফাইনেৰী তাত নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছে। আজি বাৰাউনীৰ পৰা আমাৰ ইয়ালৈ তেল আনিবৰ কাৰণে নতুনকৈ পাইপলাইন প্ৰতিষ্ঠা হৈছে। ঘৰে ঘৰে গেছ, ৰন্ধন গেছৰ সংযোগ দিব পৰাকৈ আজি ইয়াতে আমাৰ গেছৰ লাইন প্ৰতিষ্ঠা কৰা হৈছে। এইবিলাক আটাইবিলাক মোদী ডাঙৰীয়াৰ অৱদান, আৰু যিখিনি আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনিবৰ কাৰণে সক্ষম হৈছে। কংগ্ৰেছে এতিয়া ডাঙৰ ডাঙৰ কথা কৈ আছে।